জুবিনদা সদায় আমাৰ মাজত থাকিব, জীয়াই থাকিব, আমি জীয়াই ৰাখিব লাগিব। জুবিনদা এই ছবিখনৰ যোগেদি বহু বাৰ্তা দি গ'ল। বিভিন্ন কথা লৈ পেলাই একদম চিনেমাৰ শেষত একদম শেষ মুহূৰ্তলৈকে তেখেতে বিভিন্ন বাৰ্তা, তেখেতৰ যিসমূহ মনৰ কথা আছিলে, সময় প্ৰকাশ কৰিছিলে বা গানৰ যোগেদি লিখিছিল, সেইসমূহ বিশেষকৈ ডাইৰেক্টৰ ৰাজেশ ভাই ডাঙৰীয়াই খুব ধুনীয়াকৈ টিমটোৱে, ৰৈ ৰৈ বিনালে টিমটোৱে বাৰ্তা দি গৈছে। আৰু মই আশা ৰাখিছোঁ সেইসমূহ আমাৰ দৰ্শক ৰাইজ, উঠি অহা প্ৰজন্মই গছক লৈ, পানীক লৈ, ইকুইপ্লেছ গছৰ দৰে ওখ হ'ব বিচাৰোঁ। মোৰ সৰলতা, এটা মোৰ সংগ্ৰাম আছিল, এই কথাবোৰ যিবোৰ দিছে, অৰ্থাৎ সৰলতাৰে বা সহজ হৈ থাকিও উচ্চ শিক্ষালৈ যাব পাৰি, কিছুমান বাৰ্তা। আৰু মই এটা বাৰ্তা খুব আশা ৰাখিছোঁ, আলফাৰ নেতা পৰেশ বৰা ডাঙৰীয়াই নিশ্চয় পাইছে বা পাব। তেখেতৰ অন্ধ হৈ যোৱা যিটো কাহানী, এইটো এটা বম ব্লাষ্টত হয়। আৰু এই বম ব্লাষ্টৰ পিছত তেখেতৰ দৃষ্টি হেৰুৱাই পেলাই হয়তো কিমান এনে ধৰণৰ নিৰ্দোষী হয়তো হেৰাই পেলাইছিল বা হয়তো ভৱিষ্যতে পেলাব লগা হ'ব পাৰে। মই আশা ৰাখিছোঁ পৰেশ বৰা ডাঙৰীয়া এটা বাৰ্তা নিশ্চয় তেখেতক পাব আৰু অসমৰ শান্তি ক্ষেত্ৰত তেখেতৰ অহাৰ প্ৰয়াস কৰিব অসমৰ ৰাইজৰ বাবে। আৰু সংগ্ৰাম, এই হস্ততাৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ আহিব, এয়া এটা দৃশ্য দেখা পাইছোঁ। সকলো কান্দিছে আৰু প্ৰত্যেক মুহূৰ্তত সকলোৱে থাকিব, সকলো সময়ত তেওঁ প্ৰত্যেক ঘৰৰ সন্তান দৰে আছিল যেন এনেকুৱা অনুভৱ হয়। আৰু প্ৰত্যেক ঘৰৰ সন্তান আমি যেনেকৈ হেৰুৱাইছোঁ, তেনেধৰণৰ প্ৰত্যেকৰে চাগে লাগিছে, আমাৰো লাগিছে। এই ইৰি হল আজিৰ পৰা 3 বছৰ আগত অক্টোবৰৰ 26 তাৰিখ বা এনেকুৱা কোনোবা তাৰিখে উদ্বোধন কৰিছিলে। আমি একেলগে হাঁহি ধেমালি কৰি এই ইৰি হলতে বহিছিলোঁ। আৰু 3 বছৰত তেখেতৰ অনুপস্থিতিত আমি তেওঁৰে চিনেমা চাইছোঁ। সেইকাৰণে অসমীয়া চিনেমা তেখেতে এটা নতুন প্ৰাণ দিবলৈ তেখেতৰ এটা ইচ্ছা আছিল। আৰু মোৰ এনে লাগিছে এই ৰৈ ৰৈ বিনালে এটা ইতিহাস ৰচিলে, এটা প্ৰাণ দিছে অসমীয়া চিনেমা। আৰু সকলোৱে খুব আন্তৰিকতাই জুবিনদাক ভাল পোৱা লৈ জুবিনদাই যিসমূহ ভাল পাইছিলে সেইসমূহ কৰি যাব বুলি আশা ৰাখিছোঁ। সেয়া ইতিমধ্যে হৈছে আৰু নিশ্চয় হ'ব। আৰু তেখেতে যিসমূহ কথা কৈছিলে সকলোৱে ফলিয়াইছে। শুনাৰ পৰা কথা কৈছিল, জিৰণি লৈ ভাল লাগে বা ইয়াত তাতে জিৰণি ল'লেগে। তেখেতে যিসমূহ কথা কৈছিলে সকলোখিনি হৈ গৈ আছে। সাগৰখন, আজি সাগৰত তেওঁ চুবলৈ মন, সাগৰখন সাঁতুৰিবৰ মন।